শান্তি 4 এপ্ৰিল 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া তোমালোকে পুৰুষোত্তম হবলৈ পুৰুষাৰ্থ কৰা। পুৰুষোত্তম হৈছে দেৱতাসকল, কিয়নো তেওঁলোক হৈছে পাৱন। তোমালোক পাৱন হৈ আছা। প্ৰশ্ন: বেহদৰ পিতাই তোমালোক সন্তানসকলক শৰণ কিয় দিছে? উত্তৰ: কিয়নো আমি সকলো আৱৰ্জনাৰ পাত্ৰত পৰি আছিলো। পিতাই আমাক আৱৰ্জনাৰ পাত্ৰৰ পৰা উলিয়াই ফুলৰ দৰে কৰি তোলে। আখুৰি গুণধাৰীসকলক দৈৱী গুণেৰে গুণৱান কৰি তোলে। ড্ৰামা অনুসৰি পিতা আহি আমাক আৱৰ্জনাৰ পৰা উলিয়াই তুলি লৈ নিজৰ কৰি লৈছে। ধাৰণাৰ বাবে মুখ্য সাৰ: দেৱতা হোৱাৰ কাৰণে বহুত মাৰ্জিত সংস্কাৰ ধাৰণ কৰিব লাগে। খোৱা বোৱা বহুত শুদ্ধ আৰু সাধাৰণ হ'ব লাগে। লালসা ৰাখিব নালাগে। নিজৰ কল্যাণ কৰিবৰ কাৰণে দৈৱী গুণ ধাৰণ কৰিব লাগে। 2. নিজৰ ওপৰত ধ্যান ৰাখি সকলোৰে লগত বৰ মৰম চেনেহেৰে চলিব লাগে। নিজতকৈ যিসকল জ্যেষ্ঠ তেওঁলোকৰ প্ৰতি সন্মান নিশ্চয় ৰাখিব লাগে। অতি অমায়িক হ'ব লাগে। দেহ অভিমানত আহিব নালাগে। বৰদান: হৈ যোৱা কথাবোৰ দয়াশীল হৈ সমাহিত কৰি লওঁতা শুভচিন্তক হোৱা। যদি কাৰোবাৰ হৈ যোৱা দুৰ্বলতাৰ কথা কোনোবাই শুনাই, তেন্তে শুভ ভাৱনাৰে কাষৰীয়া কৰি লোৱা। ব্যৰ্থ চিন্তন বা দুৰ্বলতাৰ কথা পৰস্পৰ আলোচনা কৰিব নালাগে। হৈ যোৱা কথাক দয়াশীল হৈ সমাহিত কৰি লোৱা। সমাহিত কৰি শুভ ভাৱনাৰে সেই আত্মাটিৰ প্ৰতি মনেৰে সেৱা কৰি থাকা। সংস্কাৰৰ বশীভূত হৈ কিবা ওলোটা কথা ক'লে, কৰিলে বা শুনিলে সেয়া পৰিৱৰ্তন কৰা। এজনৰ পৰা দ্বিতীয়জনলৈ, দ্বিতীয়জনৰ পৰা তৃতীয়জনলৈ এনেকৈ ব্যৰ্থ কথাৰ মালা যাতে হৈ নাযায়, এনেকৈ মনোযোগ দিয়া, অৰ্থাৎ শুভচিন্তক হোৱা। শ্লোগান: সন্তুষ্টমণি হোৱা, তেতিয়া প্ৰভুপ্ৰিয়, লোকপ্ৰিয় আৰু স্বয়ংপ্ৰিয় হৈ যাবা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ শৰীৰ আৰু আত্মা সংযুক্ত হৈ থাকিলেহে জীৱন, যদি আত্মা শৰীৰৰ পৰা পৃথক হৈ যায় তেতিয়া জীৱন সমাপ্ত হৈ যায়। তেনেকৈ কৰ্মযোগী জীৱন অৰ্থাৎ কৰ্ম যোগ অবিহনে নহয় আৰু যোগ কৰ্ম অবিহনে নহয়, সদায় যাতে সংযুক্ত হৈ থাকে, তেতিয়া সফলতা প্ৰাপ্ত হৈ থাকিব। শান্তি।